প্ৰিয় সতীৰ্থসকল, আপোনালোকক হেমছ একাডেমীলৈ মই পুনৰ স্বাগতম জনাইছো। মই হেমচন্দ্ৰ দত্ত। সম্প্ৰতি মই কানেক্ট হৈছো ডিব্ৰুগড়ৰ পৰা। আজি আমাৰ অনুশীলনৰ বিষয় হৈছে হো'প'ন'প'ন' ফৰ এংজাইটি। উদ্বিগ্নতা এই শব্দটো আমাৰ কাৰণে নতুন শব্দ নহয়। আজিকালি কম বয়সীয়া ল'ৰা ছোৱালীৰ মুখতো এংজাইটি এই শব্দটো শুনিবলৈ পোৱা যায়। ইমান মোৰ এংজাইটি হৈছে, মই কিতাপেই পঢ়িব পোৱা নাই, ইমান এংজাইটি। 6-7ত পঢ়া ল'ৰা ছোৱালী, 8ত পঢ়া ল'ৰা ছোৱালী, মোৰ ইমান এংজাইটি। কথাটো হ'ল কি, এই এংজাইটিক আকৌ নিউৰ'লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ মতে এংজাইটি হ'ল ইট ইজ দ্য মাদাৰ অফ অল ডিজিজেছ। যিমানবোৰ ব্যাধি আছে, ৰোগ ব্যাধি আছে, তাৰ মাতৃ হৈছে হেনো এংজাইটি। আজি আমি হো'প'ন'প'নৰ দৃষ্টিভংগীৰ পৰা এংজাইটিৰ লগত আমি কেনেকৈ কম্বেট কৰিম, কেনেকৈ এংজাইটি কবলৰ পৰা বাহিৰলৈ ওলাই আহিম, এই সম্পৰ্কে মই আলোচনা কৰিম, অনুশীলন কৰিম। তাৰ আগতে মই মোৰ শ্লাইডখন মই শ্বেয়াৰ কৰি ল'ব খুজিছো। আপোনালোকে মোৰ স্ক্ৰীনখন দেখা পাইছেনে বাৰু? দেখা পাইছেনে? Thank you. Big welcome to the practice of Ho'oponopono. আপোনালোকক হেমছ একাডেমীলৈ মই পুনৰ স্বাগতম জনাইছো। ইতিমধ্যে মই কৈছো যে এংজাইটি হৈছে মাদাৰ অফ অল ডিজিজেছ। পৃথিৱীত যিমানবোৰ ৰোগ ব্যাধি আছে, নিউৰ'লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ মতে তাৰ মাতৃ হ'ল উদ্বিগ্নতা বা এংজাইটি। এতিয়া কথাটো হ'ল কি, এংজাইটি কিয় হয় মানুহৰ, কি কাৰণে মানুহৰ এংজাইটি হয়? থাওকতে ক'ব পৰাকৈ এংজাইটিৰ 5টা কাৰণ আছে। প্ৰথম কাৰণটো হৈছে কি, ষ্ট্ৰেছফুল লাইফ। বৰ্তমান আমাৰ যিটো জীৱনচৰ্যা, আপোনাৰ মোৰ যিটো জীৱনচৰ্যা, এইটো সৰল জীৱনচৰ্যা হৈ থকা নাই। আধুনিক জীৱনটো উজু হৈ থকা নাই, আধুনিক জীৱনটো সৰল হৈ থকা নাই। প্ৰাত্যহিক জীৱনত আমি দৈনিক অসংখ্য দুখৰ অভিজ্ঞতাৰ মুখামুখি হওঁ। কৰ্মথলীত, কেতিয়াবা ঘৰত, আৰ্থিক সমস্যাই আমাক জুৰুলা কৰে। এই গোটেইবোৰ কথাৰ সমবায়ত আমি এটা ষ্ট্ৰেছফুল লাইফ কটাওঁ, দৈনিক কটাওঁ। দৈনিক দিগনি চঞ্চলতাৰ দৌৰ আমি মাৰিবলগীয়া হয়। দৈনিক অসংখ্য ব্যস্ততাৰ মাজত আমি থাকিবলগীয়া হয়, চলিবলগীয়া হয়, আৰু তাৰ ফলত আমাৰ ষ্ট্ৰেছ আহে, আৰু সেই ষ্ট্ৰেছৰ ফলত আমাৰ এংজাইটি হয়। 2 নম্বৰ কাৰণটো হৈছে জেনেটিক প্ৰিডিছপজিশ্যন। এইটো হ'ল কিছুমান মানুহৰ ফেমিলিত, মানে পৰিয়ালত এংজাইটিৰ কিছুমান জিন থাকে, এংজাইটিৰ জিন। তেওঁলোকৰ সেই ফেমিলিবিলাকত সেই জিনটো থকাৰ ফলত বংশানুক্ৰমিকভাৱে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি তেওঁলোকৰ মানুহবিলাকে এংজাইটিৰ চিকাৰ হয়। সেইটো হ'ল জেনেটিক। 3 নম্বৰ কাৰণটো হৈছে আমাৰ ব্ৰেইনৰ পৰা, মই প্ৰায়ে কৈ আছো আপোনালোকক যে আমাৰ ব্ৰেইনত 100 বিলিয়ন কোষ আছে, যাক নিউৰন বুলি কোৱা হয়। এই নিউৰন বিলাকে কিছুমান ৰাসায়নিক পদাৰ্থ এমিট কৰে, এৰি দিয়ে, যাক কোৱা হয় নিউৰোট্ৰান্সমিটাৰ। তেনেকুৱা কেইটামান নিউৰোট্ৰান্সমিটাৰৰ নাম হৈছে চেৰ'টনিন, ডোপামিন ইত্যাদি। এই যে চেৰ'টনিন আৰু ডোপামিন, ইয়াৰ যদি নিঃসৰণটো বেছি হয়, এবনৰ্মেল হয়, তেতিয়া কি হয়, মানুহ উদ্বিগ্নতাৰ চিকাৰ হয়। আৰু কেতিয়াবা আকৌ এনেকুৱা হয়, বহু বছৰ ধৰি আপোনাৰ ডায়েবেটিছ হৈ আছে, বহু বছৰ ধৰি আপোনাৰ হাৰ্টৰ অসুখ হৈ আছে, বহু বছৰ ধৰি আপোনাৰ গাৰ বিষ হৈ আছে, তাৰ ফলতো আপোনাৰ এংজাইটি হয়। আৰু কিছুমান মানুহৰ থিংকিং পেটাৰ্ণটো এনেকুৱা যে তেওঁলোকে নিগেটিভ থিংকিং কৰি ভাল পায়। সকলো কথাতে নিগেটিভিটি তেওঁলোকে দেখা পায়, পজিটিভ বস্তু একো দেখাই নাপায়। এই ধৰক এতিয়া মই যে ক্লাছটো কৰিছো, এই ক্লাছটোৰ মাজতো তেওঁলোকে নিগেটিভিটি দেখা পাব। কেনেকে দেখা পাব? এইবোৰ এডভাৰটাইজমেণ্ট তেওঁ কৰি আছে হেমচন্দ্ৰ দত্তই। এই যে মই বেছিক লেভেলত আপোনালোকক হো'প'ন'প'ন'ই হওক বা মেডিটেশ্যনেই হওক যে মই শিকাইছো, এই পঞ্চম যিটো মই কাৰণৰ কথা কৈছো, এই পঞ্চম কাৰণটো যদি কাৰোবাৰ গুৰিত আছে, এই কাৰকটো যদি কাৰোবাৰ গুৰিত আছে, তেওঁ কেনেকে বিশ্লেষণ কৰিব? হেমচন্দ্ৰ দত্তই এই ক্লাছবোৰ এনেই শিকাই থকা নাই, এ কাইণ্ড অফ এডভাৰটাইজমেণ্ট। সকলো কথাতে নিগেটিভিটি। এই এনেকুৱা মানুহৰ এংজাইটি হয়। ষ্ট্ৰেছফুল লাইফৰ কাৰণে হয়, বংশগত কাৰণৰ কাৰণে হয়। আমাৰ ব্ৰেইনত থকা নিউৰন বিলাকে অত্যাধিক চেৰ'টনিন বা ডোপামিন যেতিয়া এৰি দিয়ে, তেতিয়াও আমাৰ এংজাইটি হয়।
আৰু কেতিয়াবা কি হয় আমি বহু বছৰ ধৰি বহু মাহ ধৰি ৰোগত ভুগি থাকো তাৰ ফলতো আমাৰ এংজাইটি হয় আৰু অন্তিম কাৰণটো হৈছে কি কিছুমান মানুহৰ মাইণ্ডছেটটোৱে এনেকুৱা যে তেওঁলোকে ক'তো ভাল দেখা নাপায় ক'তোৱে ভাল দেখা নাপায় আৰু তেওঁলোকৰ এটা মেণ্টেল হেবিট বনি গৈছে নিউৰন পেটাৰ্ণ বনি গৈছে ব্ৰেইনৰ ভিতৰত যে তেওঁলোকে ক'তো ভাল বস্তু দেখা নাপায় সকলোতে খুঁত উলিয়াই নিগেটিভিটি উলিয়াই নিগেটিভ কথাখিনি চৰ্চা কৰে সেই তেনেকুৱা মানুহো এংজাইটিৰ চিকাৰ হয় যিহেতু মই চিকিৎসক নহয় গতিকে মই ইয়াতকৈ বিতংকে কোৱাটো সমীচীন নহ'ব এতিয়া মই হো'প'নোপ'নোৱেনো কি কয় সেইখিনি মই ক'বলৈ চেষ্টা কৰিম হো'প'নোপ'নোৰ মতে আমাৰ এংজাইটি কিয় হয় প্ৰিয় সতীৰ্থসকল ইতিমধ্যে আপোনালোকে মোৰ লগত হো'প'নোপ'নোৰ ভালেকেইটা ছেছন কৰিলে আৰু মই ভাবি লৈছো যে ইতিমধ্যে আপোনালোকৰ কিছু ধাৰণা হৈছে তথাপি মই যিসকল নতুনকৈ জইন কৰিছে তেওঁলোকৰ উদ্দেশ্যে মই কিছু কথা ক'বলৈ চেষ্টা কৰিম এতিয়া হো'প'নোপ'নোৰ মতে আপুনি মই এই পৃথিৱীলৈ অসংখ্যবাৰ আহিছো এইটোৱে আপোনাৰ বাৰ মোৰ অন্তিম জীৱন নহয় ইয়াৰ আগতো আমি বহুতবাৰ আহিছো এই যে বহুতবাৰ পৃথিৱীলৈ আহিছো এই সময়ছোৱাত আমি কেতিয়াবা পজিটিভ এক্সপিৰিয়েঞ্চ পাইছো কেতিয়াবা নিগেটিভ এক্সপিৰিয়েঞ্চ পাইছো এই দুইবিধৰ এক্সপিৰিয়েঞ্চ স্মৃতিৰ ৰূপত আমাৰ অৱচেতন মন যাক ইংৰাজীত ছাবকনচিয়াছ মাইণ্ড বুলি কোৱা হয় সেই ছাবকনচিয়াছ মাইণ্ডত পুথিত হৈ থাকে জমা হৈ থাকে ষ্ট'ৰ হৈ থাকে আৰু হো'প'নোপ'নোৱে কৈছে যে সেই স্মৃতিবিলাকৰ কাৰণেই আজি যদি আপোনাৰ জীৱনত ভাল ঘটনা ঘটিছে কিবা সেই স্মৃতিখিনিক তাৰ কাৰণে জগৰীয়া আপোনাৰ জীৱনত যদি বেয়া ঘটনা কিবা ঘটিছে তাৰ কাৰণে সেই স্মৃতিখিনি জগৰীয়া এতিয়া যে আপোনাৰ যে উদ্বিগ্নতা হৈ আছে তাৰ কাৰণে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত থকা অৱচেতন মনত থকা সেই স্মৃতিখিনি জগৰীয়া যিখিনি স্মৃতিৰ কাৰণে বৰ্তমান আপোনাৰ কি হৈ আছে উদ্বিগ্নতা বা এংজাইটি হৈ আছে আৰু আপোনালোকে ইতিমধ্যে শিকিছে যে হো'প'নোপ'নোত আমি মাইণ্ড চাৰিটা আছে কনচিয়াছ মাইণ্ড আনকনচিয়াছ মাইণ্ড ছাবকনচিয়াছ মাইণ্ড আৰু ছুপাৰ কনচিয়াছ মাইণ্ড ইয়াত আমি কেৱল কনচিয়াছ আৰু ছাবকনচিয়াছ মাইণ্ডটোক ব্যৱহাৰ কৰোঁ আমাৰ পেয়াৰ আছে পেয়াৰ বুলি কওঁ পিটিশ্যন বুলি কওঁ আৰু পিটিশ্যন এখন পঠাম এতিয়া ছাবকনচিয়াছ মাইণ্ডলৈ ছাবকনচিয়াছ মাইণ্ডক কম যে তোমাৰ ভিতৰত এংজাইটি সোমাই আছে এংজাইটি স্মৃতি সোমাই আছে তুমি সেইখিনি ডিলিট মাৰা আৰু লগতে এটা প্ৰাৰ্থনা জনাম ছাবকনচিয়াছ মাইণ্ডক যে তুমি এই পিটিশ্যনখন ফৰৱাৰ্ড কৰা ছুপাৰ কনচিয়াছ মাইণ্ডলৈ ফৰৱাৰ্ড কৰা আৰু ছুপাৰ কনচিয়াছ মাইণ্ডৰ লগত ভগৱানৰ সম্পৰ্ক আছে ভগৱানে কি কৰিব সেইখিনি ডিলিট মাৰি দিব আৰু ডিলিট মাৰি দিয়াৰ লগে লগে আপোনাৰ জীৱনলৈ মোৰ জীৱনলৈ সন্তুলন আহিব সন্তুলন আপোনালোকৰ মাজৰে অঞ্জনা বাইদেউ আপোনাৰ অডিঅ'টো অন কৰক মোৰ পিছে পিছে অঞ্জনা বাইদেৱে কৈ যাব আৰু আপোনালোকে আপোনালোকৰ তাত আপোনালোকে ক'ব স্পষ্টভাৱে ক'ব শব্দ কৰি স্পষ্টভাৱে ক'ব ৰঞ্জিতা কলিতা আপুনি আপোনাৰ ভিডিঅ' অন কৰক NM অধিকাৰী আপুনি আপোনাৰ ভিডিঅ' অন কৰক পংকজ দত্ত আপোনাৰ ভিডিঅ' অন কৰক ৰঞ্জিতা কলিতা আপোনাৰ ভিডিঅ' অন কৰক NM অধিকাৰী আপোনাৰ ভিডিঅ' অন কৰক প্লিজ ভিডিঅ' অন কৰক হয় ৰঞ্জিতা কলিতা আপুনি সাৱধান হ'ব যাতে আপোনাৰ অডিঅ'টো খোল নাখায় হয় স্যাৰ একচুয়ালি মোৰ লগত ইহঁত বাচ্চা দুজনী আছে ইহঁতে অলপ ডিষ্টাৰ্ব কৰি থাকে সেইকাৰণে ভিডিঅ'টো অফ কৰি ৰাখিছো ঠিকে আছে বাৰু আপুনি অডিঅ'টো অফ কৰি ৰাখক ওকে অডিঅ'টো অফ কৰি ৰাখক NM অধিকাৰী আপুনি আপোনাৰ ভিডিঅ'টো অন কৰক হয় থেংক ইউ আমি আৰম্ভ কৰোঁ চকু মুদক মেৰুদণ্ড পোন কৰি পদ্মাসন সুখাসন ভকত বহাৰ আসন অথবা চকী এখনত বহক চকীত বহিলে লক্ষ্য ৰাখিব যাতে ভৰি তলুৱাৰে মজিয়া সমানে স্পৰ্শ কৰি থাকে ভৰিৰ তলুৱাৰে যাতে মজিয়া সমানে স্পৰ্শ কৰি থাকে Feel your whole body
and relax your whole body. সমগ্ৰ শৰীৰটো মনেৰে অনুভৱ কৰক। সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক। সমগ্ৰ শৰীৰটো অনুভৱ কৰক। সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক। আমাৰ প্ৰত্যেকৰে বেজী লোৱাৰ অভিজ্ঞতা আছে। বেজী দিয়াৰ আগমুহূৰ্তত নাৰ্ছে কয় আপোনাৰ হাতখন ঢিলাই দিয়ক। সেই সময়ত আপুনি হাতখন যেনেকৈ ঢিলাই দিয়ে ঠিক তেনেকৈ এতিয়া আপোনাৰ শৰীৰটো ঢিলাই দিয়ক। সমগ্ৰ শৰীৰটো ঢিলাই দিয়ক। সমগ্ৰ শৰীৰটো ঢিলাই দিয়ক। ঢিলাই দিয়ক। এইবাৰ আপোনাৰ মনটো আপোনাৰ উশাহ নিশাহলৈ আনক। এক স্বাভাৱিক ছন্দত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে। উশাহ নিশাহৰ এই লয়টো আপুনি অনুভৱ কৰক। মই ব্ৰিডিং এক্সাৰচাইজ কৰিবলৈ কোৱা নাই। মই প্ৰাণায়াম কৰিবলৈ কোৱা নাই। মই কৈছো যে আপোনাৰ শৰীৰে এক স্বাভাৱিক ছন্দত উশাহ নিশাহ লৈ আছে নিজে নিজে। আপুনি উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক। এৱেৰ হওক। এৱেৰ হওক। উশাহ সোমাইছে, নিশাহ ওলাই গৈছে, এটা ৰিডিমত চলি আছে। সেই ৰিডিমটো আপুনি অনুভৱ কৰক। এৱেৰ হওক। এৱেৰ হওক। এৱেৰ হওক। এইবাৰ আপোনাৰ দুইখন হাত বুকুলৈ আনক। পুনৰ অনুশীলনত হাত দুখন আমি কেনেকৈ ৰাখো ইতিমধ্যে আপোনালোকে শিকিছে। ময়ো ইতিমধ্যে হাত দুখন বুকুলৈ আনিছো। আপোনালোকেও আনক। প্ৰথমে আমি শৰীৰৰ লগত কথা পাতিম। প্ৰিয় সতীৰ্থসকল, ভগৱানে মানুহক 3টা অনুপম উপহাৰ দিছে। প্ৰথম উপহাৰটো হৈছে আমাৰ বডিত এটা হিলিং পাৱাৰ আছে। 1। 2 নম্বৰ উপহাৰটো হৈছে আমাৰ মগজুত 100 বিলিয়ন কোষ আছে। আৰু 3 নম্বৰ উপহাৰটো হৈছে আমাৰ শৰীৰত 60 ট্ৰিলিয়ন কোষ আছে। 60 ট্ৰিলিয়ন। ইমানেই বিস্ময়কৰ মানুহৰ এই শৰীৰটো। আজি আমি এই শৰীৰটোৰ সৈতে কথা পাতিম। শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰক। আপোনাৰ শৰীৰটো কেনেকুৱা লাগিছে এই মুহূৰ্তত আপুনি অনুভৱ কৰক। 100% এৱেৰ হওক। যদি আপোনাৰ ভাল লাগিছে, কিমান ভাল লাগিছে শৰীৰটো, কিমান বেয়া লাগিছে সেইটো আপুনি ফিল কৰক। গাটো যদি বেয়া লাগি আছে, কিমান বেয়া লাগি আছে। যদি ভাল লাগি আছে, কিমান ভাল লাগি আছে অনুভৱ কৰক। অনুভৱ কৰক। এতিয়া মোৰ পিছে পিছে অঞ্জনা বাইদেৱে মোৰ কামান মতে কৈ যাব আৰু আপোনালোকে আপোনালোকৰ তাত সেইমতে কৈ যাব। আপোনালোকৰ মাজৰ কাৰোবাৰ অডিঅ' অন আছে? অঞ্জনা বাইদেউৰ বাদে সকলোৱে নিজৰ অডিঅ' অফ কৰক। কাৰোবাৰ অডিঅ' অন আছে? হে মোৰ শৰীৰ, হে মোৰ শৰীৰ, হে মোৰ শৰীৰ, হে মোৰ শৰীৰ, থেংক ইউ,
Thank you. I love you. I love you. I'm sorry. I am sorry. Please forgive me. Please forgive me. অঞ্জনা বাইদেউৰ লগত দুজন কোনোবা বহি আছে। অঞ্জনা বাইদেউৰ লগত থকাজনে মনৰ ভিতৰতে ক'ব, নহ'লে ইয়াত ইকো হ'ব। মই গম পাইছো যে অঞ্জনা বাইদেউৰ লগত আৰু কোনোবা আছে। তেখেতে মনৰ ভিতৰত ক'লেই হ'ব আজিৰ কাৰণে। হে মোৰ শৰীৰ, হে মোৰ শৰীৰ, জন্মৰ দিন ধৰি তুমি মোৰ লগত আছা। জন্মৰ দিন ধৰি তুমি মোৰ লগত আছা। তুমি আছা কাৰণেই মই আছো। তুমি আছা কাৰণেই মই আছো। থেংক ইউ। Thank you. I love you. I love you. I am sorry. I am sorry. Please forgive me. Please forgive me. 100% আবেগ ঢালি ক'ব। 100% আবেগ ঢালি ক'ব। আবেগ ঢালি ক'ব যেন ভাল বন্ধু এজনৰ লগত কথা পাতিছে। আৰু সঁচাকৈ আমাৰ শৰীৰটো আটাইতকৈ প্ৰিয় বন্ধু। শৰীৰটোৱে মুখেৰে মাতিবহে নোৱাৰে। আমাৰ আটাইতকৈ প্ৰিয় বন্ধু। আমি এই প্ৰিয় বন্ধুৰ লগত কথা পাতিছো। হে মোৰ শৰীৰ, হে মোৰ শৰীৰ, জন্মৰ দিন ধৰি তুমি মোৰ লগত আছা। জন্মৰ দিন ধৰি তুমি মোৰ লগত আছা। তুমি আছা কাৰণেই মই আছো। তুমি আছা কাৰণেই মই আছো। থেংক ইউ। Thank you. I love you. I love you. পাছে তোমাক যিদৰে যত্ন ল'ব লাগে, পাছে তোমাক যিদৰে যত্ন ল'ব লাগে, মই ল'ব পৰা নাই। মই ল'ব পৰা নাই। তোমাক যি ধৰণৰ খাদ্য যোগান ধৰিব লাগে, তোমাক যি ধৰণৰ খাদ্য যোগান ধৰিব লাগে, মই ধৰিব পৰা নাই। মই ধৰিব পৰা নাই। I am sorry. I am sorry. Please forgive me. Please forgive me. Thank you. Thank you. I love you. I love you. I am sorry. I am sorry. Please forgive me. Please forgive me. বহু সময়ত বহু সময়ত মই নেখাবলগীয়া বস্তু খাইছো। মই নেখাবলগীয়া বস্তু খাইছো। ভোক নালাগিলেও খাইছো। ভোক নালাগিলেও খাইছো। মুঠৰ ওপৰত তোমাক অত্যাচাৰ কৰিছো। মুঠৰ ওপৰত তোমাক অত্যাচাৰ কৰিছো। I am sorry. I am sorry. Please forgive me. Please forgive me. হ'লেও তুমি মোক ছাপোৰ্ট দি আছা। হ'লেও তুমি মোক ছাপোৰ্ট দি আছা। তুমি আছা কাৰণেই মই আছো। তুমি আছা কাৰণেই মই আছো। Thank you. Thank you. I love you. I love you. I am sorry. I am sorry. Please forgive me. Please forgive me. ফিলিংটো ফিল কৰক। এই যে আপুনি শৰীৰৰ লগত কথা পাতিলে কেনেকুৱা লাগিছে আপোনাৰ? আপোনাৰ শৰীৰটো হৈছে আপোনাৰ আটাইতকৈ প্ৰিয় বন্ধু। এজন প্ৰিয় বন্ধুৰ লগত আপুনি প্ৰথম কথা পাতিছে আজি। আজিলৈকেতো আপুনি ঢেৰ মানুহৰ লগত কথা পাতিলে, শৰীৰৰ লগততো কথা পতা নাই। কেনেকুৱা লাগিছে আপুনি কথা পাতি? এই যে নিজৰ শৰীৰটোৰ লগত আপুনি কথা পাতিছে, কেনেকুৱা লাগিছে আপোনাৰ? ফিল দ্য ফিলিং, কেনেকুৱা লাগিছে আপোনাৰ? ফিল কৰক।
এইবাৰ আপোনাৰ এৱেৰনেছটো আপোনাৰ মনৰ ভিতৰলৈ আনক। এইবাৰ আপোনাৰ এৱেৰনেছটো আপোনাৰ মনৰ ভিতৰলৈ আনক। এতিয়া আমাৰ অৱচেতন মন বা ছাবকনচিয়াছ মাইণ্ডৰ লগত আমি কথা পাতিম। সকলো মনোবিজ্ঞানী, সকলো হিলাৰে কয় যে এটা ছাবকনচিয়াছ মাইণ্ড আছে। লগতে কয় সেই ছাবকনচিয়াছ মাইণ্ডটো কনচিয়াছ মাইণ্ডতকৈ বহু গুণে পাৱাৰফুল। অপোনোপনত আমি এই ছাবকনচিয়াছ মাইণ্ডটোক ইনাৰ চাইল্ড বুলি কওঁ আৰু কনচিয়াছ মাইণ্ডটোক মাদাৰ বুলি কওঁ। এতিয়া আমি এই ইনাৰ চাইল্ড বা ছাবকনচিয়াছ মাইণ্ডৰ লগত কথা পাতিম। Hello, my subconscious mind. 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 তুমি মোৰ মাতটো নিশ্চয় শুনিছা। তুমি মোৰ মাতটো নিশ্চয় শুনিছা। আজি মই তোমাৰ লগত কথা পাতিবলৈ আগবাঢ়িছো। আজি মই তোমাৰ লগত কথা পাতিবলৈ আগবাঢ়িছো। তুমি মোৰ কথাখিনি শুনা। তুমি মোৰ কথাখিনি শুনা। মই সৰু হৈ থাকোঁতে মই সৰু হৈ থাকোঁতে কোনেও তোমাৰ বিষয়ে মোক একোৱেই নকলে। কোনেও তোমাৰ বিষয়ে মোক একোৱেই নকলে। তুমি যে ইমান শক্তিশালী মই গমেই নাপালো। তুমি যে শক্তিশালী মই গমেই নাপালো। গম নোপোৱাকৈয়ে তোমাৰ ভিতৰলৈ অসংখ্য জাবৰ নিক্ষেপ কৰিলো। তোমাৰ ভিতৰলৈ অসংখ্য জাবৰ নিক্ষেপ কৰিলো। I am sorry. I am sorry. Please forgive me. Please forgive me. Thank you. Thank you. I love you. I love you. I am sorry. I am sorry. Please forgive me. Please forgive me. জন্মৰ দিন ধৰি তুমি মোৰ লগত আছা। জন্মৰ দিন ধৰি তুমি মোৰ লগত আছা। প্ৰতি মুহূৰ্ততে তুমি মোক ছাপোৰ্ট দি আছা। প্ৰতি মুহূৰ্ততে তুমি ছাপোৰ্ট দি আছা। মোৰ সফলতাৰ আঁৰত তুমি। মোৰ সফলতাৰ আঁৰত তুমি। Thank you. Thank you. I love you. I love you. পাছে জানি নাজানি তোমাৰ ভিতৰলৈ মই অসংখ্য জাবৰ নিক্ষেপ কৰিলো। তোমাৰ ভিতৰলৈ মই অসংখ্য জাবৰ নিক্ষেপ কৰিলো। I am sorry. I am sorry. Please forgive me. Hello, my subconscious mind. Hello, my subconscious mind. তুমি মোৰ কথাখিনি নিশ্চয় শুনিছা। তুমি মোৰ কথাখিনি নিশ্চয় শুনিছা। সৰু হৈ থাকোঁতে মই তোমাক বুজি নাপালো। সৰু হৈ থাকোঁতে মই তোমাক বুজি নাপালো।
মই ঢেৰ ডিগ্ৰী ললো মই সেই ডিগ্ৰী ললো কিন্তু কোনো শিক্ষকে তোমাৰ বিষয়ে মোক কেতিয়াও নকলে কিন্তু কোনো শিক্ষকে মোক তোমাৰ বিষয়ে কেতিয়াও নকলে তুমি যে ইমান শক্তিশালী মই গমেই নাপালো তুমি যে ইমান শক্তিশালী মই গমেই নাপালো I am sorry I am sorry please forgive me please forgive me hello my subconscious mind hello my subconscious mind তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিৰ বাবে মই দুখিত যি সম্প্ৰতি মোৰ জীৱনত এংজাইটি ৰূপত প্ৰতিভাত হৈছে অনুগ্ৰহ কৰি মোক ক্ষমা কৰা আৰু যদি সম্ভৱ হয় তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিক ডিলিট মাৰা যি সম্প্ৰতি মোৰ জীৱনত এংজাইটি ৰূপত প্ৰতিভাত হৈছে Thank you. I Thank you. love you. I love you. I am sorry. I am sorry. Please forgive me. Please forgive me. Hello, my subconscious mind. Hello, my subconscious mind. তোমাৰ ভিতৰত সঞ্চিত হৈ থকা তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিৰ বাবে মই দুখিত সকলো স্মৃতিৰ বাবে মই দুখিত যি সম্প্ৰতি মোৰ জীৱনত যি সম্প্ৰতি মোৰ জীৱনত এংজাইটি ৰূপত প্ৰতিভাত হৈছে এংজাইটি ৰূপত প্ৰতিভাত হৈছে অনুগ্ৰহ কৰি মোক ক্ষমা কৰা অনুগ্ৰহ কৰি মোক ক্ষমা কৰা আৰু যদি সম্ভৱ হয় আৰু যদি সম্ভৱ হয় তোমাৰ ভিতৰত সঞ্চিত হৈ থকা তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিক ডিলিট মাৰা সকলো স্মৃতিক তুমি ডিলিট মাৰা যি সম্প্ৰতি মোৰ জীৱনত সম্প্ৰতি মোৰ জীৱনত এংজাইটি ৰূপত প্ৰতিভাত হৈছে এংজাইটি ৰূপত প্ৰতিভাত হৈছে Thank you. Thank you. I love you. I love you. I am sorry. I am sorry. Please forgive me. Please forgive me. প্ৰিয় সতীৰ্থসকল অঞ্জনা বাইদেউৰ ছোৱালীজনীৰ পৰীক্ষা আছে তাক লৈ অঞ্জনা বাইদেউৰ এংজাইটি হৈ আছে এইবাৰ মই অকমান টুইষ্ট এণ্ড টাৰ্ণ এটা লগাম মই অঞ্জনা বাইদেউৰ ছোৱালী এংজাইটিক লৈ পেলানি এক্সামৰ এংজাইটিক লৈ পেলানি কামাণ্ডটো দিম আপোনালোকে আপোনালোকৰ লাইফত যি কথাক লৈ এংজাইটি হৈ আছে সেইমতে আপোনালোকে কামাণ্ডটো দিব মই অঞ্জনা বাইদেউৰ হৈ কামাণ্ডটো দিম তেখেতৰ ছোৱালীৰ পৰীক্ষা আহি আছে তাই অসুখো হৈ আছে অঞ্জনা বাইদেউ সেইমতে কামাণ্ড দিব আৰু আপোনালোকেও নিশ্চয় ঢেৰ এংজাইটি হৈ আছে বিভিন্ন কথাৰ কাৰণে আপোনালোকে অঞ্জনা বাইদেউৰ কথাকেইটা সদায় নিজৰ মতে দি দিব মই জানো আপোনালোকে পাৰিব কৰিব কামটো হেল্ল' 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 মাই সাবকনচিয়াছ মাইণ্ড Hello, 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 my subconscious mind. তোমাৰ ভিতৰত সঞ্চিত হৈ থকা তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিৰ বাবে মই দুখিত সকলো স্মৃতিৰ বাবে মই দুখিত যি সম্প্ৰতি মোৰ জীৱনত যি সম্প্ৰতি মোৰ জীৱনত
ছোৱালীৰ স্বাস্থ্যক লৈ ছোৱালীৰ স্বাস্থ্যক লৈ এংজাইটি ৰূপত প্ৰতিভাত হৈছে। এংজাইটিৰ ৰূপত প্ৰতিভাত হৈছে। অনুগ্ৰহ কৰি মোক ক্ষমা কৰা। অনুগ্ৰহ কৰি মোক ক্ষমা কৰা। আৰু যদি সম্ভৱ হয় আৰু যদি সম্ভৱ হয় তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিক ডিলিট মাৰা। সকলো স্মৃতিক ডিলিট মাৰা। যি সম্প্ৰতি মোৰ জীৱনত ছোৱালীৰ স্বাস্থ্যক লৈ এংজাইটি ৰূপত প্ৰতিভাত হৈছে। এংজাইটিৰ ৰূপত প্ৰতিভাত হৈছে। অনুগ্ৰহ কৰি মোক ক্ষমা কৰা। অনুগ্ৰহ কৰি মোক ক্ষমা কৰা। আৰু যদি সম্ভৱ হয় তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিক ডিলিট মাৰা। সকলো স্মৃতিক ডিলিট মাৰা। যি সম্প্ৰতি মোৰ জীৱনত ছোৱালীৰ স্বাস্থ্যক লৈ এংজাইটি ৰূপত প্ৰতিভাত হৈছে। Thank you. Thank you. I love you. I love you. I am sorry. I am sorry. Please forgive me. Please forgive me. Hello, my subconscious mind. Hello, my subconscious mind. তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিৰ বাবে মই দুখিত। সকলো স্মৃতিৰ বাবে মই দুখিত। যি সম্প্ৰতি মোৰ জীৱনত ছোৱালীৰ পৰীক্ষাক লৈ এংজাইটি ৰূপত প্ৰতিভাত হৈছে। অনুগ্ৰহ কৰি মোক ক্ষমা কৰা। অনুগ্ৰহ কৰি মোক ক্ষমা কৰা। আৰু যদি সম্ভৱ হয় তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিক ডিলিট মাৰা। সকলো স্মৃতিক ডিলিট মাৰা। যি সম্প্ৰতি মোৰ জীৱনত ছোৱালীৰ পৰীক্ষাক লৈ এংজাইটি ৰূপত প্ৰতিভাত হৈছে। অনুগ্ৰহ কৰি মোক ক্ষমা কৰা। অনুগ্ৰহ কৰি মোক ক্ষমা কৰা। আৰু যদি সম্ভৱ হয় তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিক ডিলিট মাৰা। সকলো স্মৃতিক ডিলিট মাৰা। যি সম্প্ৰতি মোৰ জীৱনত ছোৱালীৰ পৰীক্ষাক লৈ এংজাইটি ৰূপত প্ৰতিভাত হৈছে। Thank you. Thank you. I love you. I love you. I am sorry. I am sorry. Please forgive me. Please forgive me. Hello, my subconscious mind. Hello, my subconscious mind. মোৰ এই দৰখাস্তখন যদি তুমি বেয়া নোপোৱা এতিয়াই
এতিয়াই ছুপাৰ কনচিয়াছ মাইণ্ডলৈ ফৰৱাৰ্ড কৰা ছুপাৰ কনচিয়াছ মাইণ্ডলৈ ফৰৱাৰ্ড কৰা মোক আৰু এংজাইটি নালাগে মোক আৰু এংজাইটি নালাগে ইমানেই যথেষ্ট হৈছে মোৰ কাৰণে ইমানেই যথেষ্ট হৈছে মোৰ কাৰণে মোক নতুন জীৱন দিয়া মোক নতুন জীৱন দিয়া থেংক ইউ থেংক ইউ আই লাভ ইউ I love you. আই এম সৰি I am sorry. প্লিজ ফৰগিভ মি Please forgive me. প্লিজ ফৰগিভ মি Please forgive me. প্লিজ ফৰগিভ মি Please forgive me. এতিয়া দুইখন হাত বুকুৰ পৰা তললৈ নমাওক শৰীৰ আৰু মনত কেনেকুৱা অনুভৱ হৈছে সেইটো অনুভৱ কৰক এৱেৰ হওক শৰীৰটো কেনেকুৱা লাগিছে মনটো কেনেকুৱা লাগিছে এৱেৰ হওক আপোনাৰ শৰীৰে এক স্বাভাৱিক ছন্দত উশাহ নিশাহ লৈ আছে আপুনি উশাহ নিশাহৰ লয়টোৰ প্ৰতি এৱেৰ হওক 100% মই ব্ৰিডিং এক্সাৰচাইজ কৰিবলৈ পোৱা নাই Now slowly and gently open your eyes. Slowly and gently open your eyes. Slowly and gently open your eyes. এটা ধুনীয়া হাঁহি মাৰক এনেকুৱা এটা হাঁহি মাৰক নহয় কল্পনা কৰক আপোনাৰ হাঁহিটোৱে গোটেই পৃথিৱীখন একদম উদ্ভাসিত হৈ গৈছে তেনেকুৱা এটা হাঁহি মাৰক আৰু অকমান পানী খাওক এতিয়া অকমান পানী খাওক এইখিনিতে মই আপোনালোকক এটা সৰু টিপছ দিওঁ টিপছটো এইটোৱে যে এই যদিহে আপোনালোকে সাবকনচিয়াস মাইণ্ডৰ লগত কথা পাতিবলৈ অসুবিধা পায় কল্পনা কৰিব আপোনাৰ সন্মুখত এটা ধুনীয়া শিশু বহি আছে একদম মৰম লগা শিশু এটা বহি আছে সেই শিশুটো অন্য কোনো নহয় আপোনাৰ সাবকনচিয়াস মাইণ্ডটো যদিহে সাবকনচিয়াস মাইণ্ডৰ লগত কথা পাতিবলৈ দিগদাৰ পায় সকলোৰ মাইণ্ডছেটটো একে নহয় নহয় মনৰ পৰিৱেশটো সকলোৰে একে নহয় গতিকে হয়তো আপোনাৰ এনেকুৱা লাগিব পাৰে কথা পাতিবলৈতো লগ এটা লাগিব নহয় লগ এটা নহ'লেতো কথা পাতিব নোৱাৰি এতিয়া যাক আমি চকুৰে দেখা নাপাওঁ লগো পোৱা নাই লগ পোৱাৰ সম্ভাৱনাও নাই অথচ তেওঁ আমাৰ লগত থকাটোও হয় অতি পাৱাৰফুল গতিকে আপোনালোকে কল্পনা কৰি ল'ব সৰু শিশু এটা আপোনাৰ সন্মুখত বহি আছে আপুনিয়ে মানে একদম মৰম লগা শিশু এটাৰ সন্মুখত বহি আছে তাকে কথাখিনি আপুনি কৈ আছে তেনেকৈ যদি আপুনি ভাবিব পাৰে নহয় একদম ইজি হৈ পৰিব গোটেই প্ৰক্ৰিয়াটো প্ৰিয় সতীৰ্থসকল মই আকৌ মোৰ স্ক্ৰীনখন মই শ্বেয়াৰ কৰিব খুজিছো দুটামান কথা ক'বলগীয়া আছে আপোনালোকক স্ক্ৰীনখন মই আকৌ শ্বেয়াৰ কৰিব খুজিছো আমি অনুশীলন কৰিলো আমি যিমান অনুশীলন কৰিম সিমানে আমাৰ হো'পোনোপোনোৰ এই যাত্ৰাটো মধুৰ হৈ পৰিব সাধাৰণতে হো'পোনোপোনোক দুই ধৰণৰ মানুহে বদনাম কৰে কোনে কোনে বদনাম কৰে মই এতিয়া কৈছো শুনক আজি অনুশীলন কৰিলে কাইলৈ পৰহিলে অনুশীলন কৰা নাই আকৌ কোনোবা দিনাখন অনুশীলন কৰিব তাৰপৰা এদিন গৈ ক'বগে হেমচন্দ্ৰ দত্তই এইবোৰ কি শিকালে একো বেনিফিট নাপালো হো'পোনোপোনোৰ পৰা বেনিফিট পাবলৈ হলে আপুনি
দৈনিক অনুশীলন কৰিব লাগিব পুৱা শুই উঠি আপুনি ফৰগিভনেছ মেডিটেশ্যন কৰিবই লাগিব সন্ধিয়া আপুনি ইনাৰ চাইল্ড মেডিটেশ্যন কৰিবই লাগিব তাকে যদি আপুনি নকৰে এদিন কৰিলে দুদিন নকৰিলে আকৌ কোনোবা দিনাখন কৰিলে আপুনি বেনিফিট একো নাপায় এইটো এনাৰ্জি খেলা আপোনাৰ ভিতৰত থকা নিগেটিভ এনাৰ্জিখিনিক আপুনি পজিটিভ এনাৰ্জিলৈ সলনি কৰিব লাগিব আৰু সেইটো সম্ভৱ হ'ব যদিহে আপুনি দৈনিক অনুশীলন কৰে আৰু আবেগ ঢালি অনুশীলন কৰিব লাগিব বোলে খৰধৰকে কৰি শেষ কৰোঁ মোৰ ট্ৰেইনখন ধৰিবলগীয়া আছে এতিয়া সেইটো মনোভংগীৰে যদি হোপোনোপোনো অনুশীলন কৰিবলৈ যায় নহ'ব ৰাতিপুৱা আপুনি হোপোনোপোনো অনুশীলন কৰি আছে ল'ৰা আৰু ছোৱালীক স্কুললৈ নিয়াৰ সময় হ'ল একে খৰধৰকে মাৰি দিওঁ দে খৰধৰকে মাৰি শেষ কৰি দিওঁ সেই তেনেকুৱা মনোভংগীৰে যদি আপুনি কৰিবলৈ যায় আপুনি একো বেনিফিট নাপায় হোপোনোপোনৰ পৰা একোৱেই নাপায় আৰু সেইখিনি মানুহে গৈ পাছতে হোপোনোপোনো বদনাম কৰে দেই গতিকে এই গোটেই প্ৰক্ৰিয়াটো জড়িত হৈ আছে অনুশীলনৰ লগত আপুনি যিমানে অনুশীলন কৰিব সিমানে আপোনাৰ ভিতৰত থকা এনাৰ্জিবিলাক নিগেটিভ এনাৰ্জিবিলাক সব পজিটিভ এনাৰ্জিলৈ সলনি হ'ব দ্বিতীয় কথাটো হ'ল কি আমাৰ বহুতৰে এনেকুৱা কিছুমান সমস্যা আছে সমস্যাবিলাক মনৰ অতল তলিত পুথিত হৈ থাকে ইমানেই শক্তিশালী সেই সমস্যাবিলাকৰ শিপাবিলাক যে বেসিক লেভেলৰ যি হোপোনোপোনো আমি অনুশীলন কৰোঁ সেই বেসিক লেভেলৰ হোপোনোপোনোৱে সেইবিলাক সমস্যাত কেৱল সাময়িক সকাহে দিব পাৰে সাময়িক সকাহ তাতকৈ বেছি একো দিব নোৱাৰে তো আপোনাৰ ডিপ্ৰেছনত ভুগি আছে আপুনি ভালেমান বছৰ 20 বছৰ 25 বছৰ আপুনি ডিপ্ৰেছনত ভুগি আছে বেসিক লেভেলৰ যিখিনি হোপোনোপোনো মই তাক শিকাই আছো সেইখিনি আপোনাক সাময়িক সকাহে দিব আপোনাৰ বিষণ্ণতাৰ শিপা কাটি পেলাব নোৱাৰে বা এংজাইটি শিপাখিনি কাটি পেলাব নোৱাৰে গতিকে বেসিক হোপোনোপোনোটো আচলতে মই আপোনালোকক এৱেৰনেছ ক্ৰিয়েট কৰি আছো বেসিক হোপোনোপোনোৰ যোগেদি গতিকে বেসিক হোপোনোপোনোৰ যোগেদি আপোনালোকে টেম্পোৰাৰী সাময়িক এটা ৰিলিফে পাব স্থায়ী এটা সমাধান কেতিয়াও নাপায় এই স্থায়ী সমাধানটো কৰিবলৈ হলে আপোনালোকে এডভান্স হোপোনোপোনো অনুশীলন কৰিবই লাগিব আৰু যিটো এইদৰে শিকোৱাটো মোৰ কাৰণে সম্ভৱ নহয় আমাৰ গুৰুৱে শিকাবলৈ নিদিয়ে দেই এটা আমি এনাৰ্জি এক্সচেঞ্জ বুলি কওঁ আমি ফিজ বুলি নকওঁ সাধাৰণতে এনাৰ্জি এক্সচেঞ্জ বুলি কওঁ এটা এনাৰ্জি এক্সচেঞ্জ আছে সেইটো নিদিয়াকৈ সেইটো নোলোৱাকৈ আমি এডভান্স হোপোনোপোনো কাকো নিশিকাওঁ গতিকে আপুনি যদি আপোনাৰ সমস্যাবিলাকৰ স্থায়ী সমাধান বিচাৰে তেতিয়াহ'লে আপুনি এডভান্স হোপোনোপোনোৰ কোৰ্সত জয়েন কৰিব লাগিব আপোনাৰ সমস্যাবিলাক আপোনাৰ স্বাস্থ্যক লৈও হ'ব পাৰে আপোনাৰ সমস্যাবিলাক আপোনাৰ বেহা বেপাৰক লৈও হ'ব পাৰে আপোনাৰ সমস্যাবিলাক আপোনাৰ আবেগিক সম্পৰ্কক লৈও হ'ব পাৰে মানুহৰ জীৱনত অসংখ্য সমস্যা আছে হোপোনোপোনোৱে প্ৰতিটো সমস্যাৰ সমাধানৰ ৰাস্তা উলিয়ায় যিটো এডভান্স লেভেলৰ হোপোনোপোনো কথা মই কৈছোটো সাৰ্টিফিকেশন কোৰ্স এই কোৰ্সটো শেহত মই আপোনালোকক এখন সাৰ্টিফিকেট প্ৰদান কৰিম এই কোৰ্সটোৰ এনাৰ্জি এক্সচেঞ্জ হৈছে 4999 টকা সাৰ্টিফিকেট দিয়া হ'ব আৰু এটা বোনাস আছে বোনাসটো হৈছে কি মই আপোনালোকক ইমোশনাল ফ্ৰীডম টেকনিক নামৰ এটা বস্তু শিকাম ইএফটি বুলি কয় আপোনালোকে গুগলত কৰি মাৰি চাব হোৱাট ইজ ইএফটি মই তাৰো মাষ্টাৰ প্ৰেক্টিশনাৰ মই এই ইএফটিটো আপোনালোকক মই বিনামূলীয়াকৈ শিকাম এটা বোনাস হিচাপে শিকাম গতিকে সময় বেছি নাই মই ডিসেম্বৰৰ 1 তাৰিখ সেইটো দেওবাৰ আছে দেওবাৰে মই সেশন আৰম্ভ কৰিম এডভান্স হোপোনোপোনোৰ গতিকে আপোনালোকৰ মাজৰ কোনোবা যদি আগ্ৰহ প্ৰকাশ কৰিছে আপোনালোকৰ সমস্যাবিলাকৰ স্থায়ী সমাধান হোৱাটো বিচাৰিছে তেতিয়াহ'লে মই আশা কৰিম আপোনালোকে এই কোৰ্সটোত জয়েন কৰিব অতি সোনকালে মই আপোনালোকক বিজ্ঞাপন দিয়া নাই কিন্তু সত্য কথাটো মই ক'বলৈ বাধ্য হৈছো সত্য কথাটো এইটোৱে যে বেসিক লেভেলৰ হোপোনোপোনোৱে আপোনালোকক সাময়িক সকাহ দিব আপোনালোকৰ সমস্যাবিলাকৰ শিপাবিলাক কাটি নেপেলায় শিপাবিলাক কাটিবলৈ হলে আপুনি মই বুলিয়ে নহয় কোনোবা বেলেগ এজন টিচাৰৰ পৰাও আপোনালোকে এডভান্স হোপোনোপোনো শিকিব লাগিব মোৰ পৰা যে শিকিব লাগিব সেইটো কথা নহয় কিন্তু এটা কথা ঠিক যে মই বহুত কম পইচাত বহুত কম মূল্যত আপোনালোকক এইটো শিকাবলৈ গৈ আছো 4999 টকা ইয়াৰ পাছত কিন্তু 25 জানুৱাৰীৰ পৰা এই ফিজটো মই বঢ়াম 25 জানুৱাৰীৰ পৰা মই এই ফিজটো বঢ়াম এতিয়া আপোনালোকে 4999 টকাত মানে 2024 চনৰ ডিসেম্বৰ মাহলৈকেহে মই 4999 টকাত মই এইটো শিকাম এই ফিজটো বাঢ়ি যাব আৰু আপোনালোকে অকণমান অনুসন্ধান কৰিলেই গম পাব যে
ৰাষ্ট্ৰীয় পৰ্যায়ত যিসকলে হোপোনোপোনো শিকাই আছে তেওঁলোকে 15,000 20,000 পৰ্যন্ত লয় মই এই কম মূল্যত শিকোৱাৰ উদ্দেশ্য এটাই যে যেহেতু আমাৰ মুলুকৰ আমাৰ এই অঞ্চলৰ মানুহে হিলিং ইণ্ডাষ্ট্ৰি কি বুজি নাপায় গতিকে মই এটা এৱেৰনেছ ক্ৰিয়েট কৰা 1 নম্বৰ 2 নম্বৰ কথা সকলো মানুহে লাভ বুলিলে 4,999 টকা উলিয়াই দিব নোৱাৰিব আৰ্থিক অৱস্থা বহুতৰ বেয়া সেই কথাটো মই লক্ষ্য কৰিছো এই যে মই আপোনালোকক 4,999 টকাটো মই কৈছো 5,000 টকাটো মই কৈছো এই কওঁতে মই মোৰ দিনবিলাকৰ কথা মনলৈ আনিছো যেতিয়া মই মাৰাঠী সেই শিক্ষকজনৰ লগত হোপোনোপোনো শিকাৰ মই সিদ্ধান্ত গ্ৰহণ কৰিলো ক'ৰ পৰা পইচা মিলাই যে মই আচলতে সেই কোৰ্সটো কৰিছিলো তেতিয়া সেই যিটো বেদনা মোৰ মনত আছে মই জানো যে 4,999 টকাটো এই মুহূৰ্তত লাগ বুলিলে উলিয়াই দিয়াটো আপোনাৰ কাৰণে সম্ভৱ নহব পাৰে কিন্তু মই জানো ইয়াৰ যিটো বেনিফিট সেইটো আপোনালোকে গোটেই জীৱন পাব আৰু স্বীকাৰ কৰিবলৈ বাধ্য হ'ব কিন্তু হলেও মই এটা কথা কওঁ অনুশীলন কৰিবই লাগিব অনুশীলনৰ গত্যন্তৰ নাই পুৱা শুই উঠি ফৰগিভনেছ মেডিটেশ্যন কৰিবই লাগিব আপুনি সেলফিশ হ'বই লাগিব সেলফিশনেছটো বেয়া বস্তু নহয় মই সেলফিশনেছ কি মই বুজাই দিছো শুনক মই ৰাতিপুৱা 4:30 উঠো 4:30 পৰা মই 8টা বজালৈকে সাধাৰণতে মোবাইল কাৰো নুঠাও মই সেলফিশ এইখিনি সময়ত কিয় গম পাইনে 4:30 বজাৰ পৰা মোৰ অনুশীলন আছে কি অনুশীলন আছে শুই উঠিলে লগে লগে মই পানী গৰম কৰি মই গা ধুলো গা ধুইয়ে মই মোৰ সেশন আছে এই যে মই আপোনালোকক শিকাবলৈ আগবাঢ়ি আহিছো বা শিকাই আহিছো আপোনালোকতকে মোৰ এনাৰ্জি লেভেলটো বহু গুণৰ ওপৰৰ হ'ব লাগিব ভগৱানৰ কৃপাত অলৰেডি হৈ আছেই আৰু ওপৰত হ'ব লাগিব মই লিডাৰ হ'ব লাগিব নহয় আপোনালোকৰ লিডাৰজনে যদি দুৰ্বল হয় মই কেনেকৈ আপোনালোকক লিড কৰিম গতিকে মই হায়াৰ লেভেলৰ অনুশীলন মই কৰিবলগীয়া হয় পুৱাৰ ভাগত সেইটো মই নিৰন্তৰ কৰি আহিছো নিৰন্তৰ বছৰৰ পাছত বছৰ ধৰি মই কৰি আহিছো এইটো বছৰৰ পিছত বছৰ ধৰি আপোনালোকে এডভান্স হোপোনোপোনো মানে এই কোৰ্সত জয়েন কৰিলে বস্তুখিনি শিকি ললে এদিন প্ৰেক্টিছ কৰিব দুদিন প্ৰেক্টিছ নকৰে একো বেনিফিট নাপায় একো নাপায় মই কৈ দিলো তেতিয়া আপোনালোকে মোৰ বদনাম কৰিব মাৰ্কেটত মোৰ বদনাম হ'ব হেমচন্দ্ৰ দত্তই কি শিকালে কিন্তু যেতিয়া আপোনালোকে নিৰন্তৰ অভ্যাস কৰিবলৈ আৰম্ভ কৰিব অনুশীলন কৰিবলৈ আৰম্ভ কৰিব ভিতৰত নিজৰ এনাৰ্জি লেভেলটো গম পাব নিজে গম পাব এনাৰ্জি লেভেলটো আৰু হোপোনোপোনোৰ এডভান্স লেভেলত এনেকুৱা কিছুমান কথা আছে সেইখিনি কথা মই শিকাব নোৱাৰো মই আগ্ৰহ কৰিলেও মই শিকাব নোৱাৰো কাৰণ সেইটো আমাৰ গুৰুৱে নিদিয়ে এডভান্স হোপোনোপোনোৰ কথাবোৰ আমি বিনামূলীয়াকৈ শিকাব নোৱাৰো তো এনাৰ্জি এক্সচেঞ্জ হ'বই লাগিব গতিকে আপোনালোকৰ সিদ্ধান্ত আপোনালোকে কি সিদ্ধান্ত কৰে মোক সোনকালে আপোনালোকে জনাব গ্ৰুপত জনালেই হ'ল তাৰমানে মোৰো এটা প্ৰিপাৰেচন আছে আৰু লগতে মই এটা ঘোষণা দিম ঘোষণাটো হ'ল যে কাইলৈৰ পৰা নৱেম্বৰ মাহৰ 30 তাৰিখলৈকে আমাৰ কোনো ধৰণৰ সেশন নহয় হোপোনোপোনোৰে নহয় আৰু মেডিটেশ্যনৰো নহয় এই কাৰণে যে মোৰ ভাগিনৰ বিয়া আছে মই ভাগিনৰ বিয়াত ব্যস্ত হ'ব লাগিব মই পথালি পাহাৰলৈ যাম আপোনালোকৰ কোনোবা যদি পথালি পাহাৰত আছে মোক লগ কৰিব পাৰিব শংকৰদেৱ কলেজৰ কাষতে মোৰ ভাগিনৰ ঘৰ 27 28 29ত তেওঁৰ বিয়া 29 তাৰিখৰ দিনাখন তেওঁৰ ৰিসেপশন আছে আপোনালোকে বিয়া খাবলৈ আহিব পাৰিব আৰু যদি মোক লগ কৰিব খোজে তাতে লগ পাব আপোনালোকে গতিকে মই একদিন নাথাকিম গতিকে আপোনালোকে যদি মোক এই কোৰ্সটোত জয়েন কৰিব খোজে এডভান্স হোপোনোপোনোৰ গ্ৰুপত আপোনালোকে জনাব পেমেন্টটো আপোনালোকে কৰিব স্ক্ৰিনশ্বট মাৰি মোলৈ পঠাই দিব তাৰমানে মোৰ প্ৰিপাৰেচন এটা আছে এটা প্ৰিপাৰেচনটো মই আপোনালোকক কৈ দিব নোৱাৰো দুজন হলে কি প্ৰিপাৰেচন কৰিম তিনজন হলে মই কি প্ৰিপাৰেচন কৰিম পাঁচজন হলে মই কি প্ৰিপাৰেচন কৰিম তেনেকুৱা এটা প্ৰিপাৰেচনৰ কথা এটা আছে গতিকে আপোনালোকে মোক সোনকালে জনাব বুলি মই আশা কৰিছো এতিয়া যদি আপোনালোকৰ কাৰোবাৰ কিবা প্ৰশ্ন আছে মোক সুধিব পাৰিব কাৰোবাৰ যদি কিবা প্ৰশ্ন আছে তে মোক সুধিব পাৰিব আপোনালোকৰ অডিঅ'বোৰ অন কৰক এতিয়া মোক সুধিব পাৰিব আপোনালোকে প্ৰশ্ন নহয় কিন্তু মানে কৰি বহুত ভাল লাগিলে মানে মই মানে বুজাই পিনে এতিয়া ক'ব নোৱাৰো কিন্তু অত্যন্ত ভাল লাগিলে তাৰমানে কিবা এটা মানে মই ভিতৰৰ পৰা যেন কিবা এটা মই শান্তি পাইছো মানে তেনেকুৱা এটা নিচিনা মোৰ কিবা অনুভৱ হোৱা নিচিনা লাগিছে তাৰমানে বাইদেউ আপুনি বেসিক লেভেলতে এটো পাইছে এডভান্স লেভেলত কি হ'ব আপুনি কল্পনা কৰক ইতিমধ্যে মই মেনুৱেলখন যিসকলে জয়েন কৰিছে মই মেনুৱেলখন তেখেতলোকক শ্বেয়াৰ কৰিছো পাৰ্সোনেলি তেখেতলোকক ফোন কৰি সুধিব মেনুৱেলখনত কি লিখা আছে উপাসনা শৰ্মাই কিন্তু মৰি গলেও কন্টেন্টখিনি কৈ নিদিবা উপাসনা শৰ্মা প্লিজ
ভালকে পঢ়িবা, তাত এটা হেৰি লিখা আছে, শপতনামা আছে। হয় হয় স্যার। আৰু সেই শপতনামাটো ব্ৰেক নকৰিবা। বাইদেউ যদি কেতিয়াবা ফোন কৰে কি আছে তুমি মৰি গলেও নকবা, আছে যে কথাটো কবা হয় দেই, আছে যে কথাটো কিন্তু কবা। হলতো হো অপনোপনোটো অঞ্জনা বাইদেউ এটা জীৱনচৰ্যা, ৱে অফ লাইফ। এইটো কেৱল হিলিং নহয়, মই আপোনাক কৈ দিছো, আজি সঁচা কথাটো মই কৈ দিছো, এইটো অকল হিলিং নহয়, এইটো ৱে অফ লাইফ, জীৱন দৰ্শন। এটা ই আপোনাৰ গোটেই মানুহটোকে সলনি কৰি পেলাব, একদম ভিতৰৰ পৰা সলনি কৰি পেলাব। তাত কেইটামান প্ৰাৰ্থনা আছে, সেই প্ৰাৰ্থনাকেইটা যদি আপুনি উপলব্ধি কৰি পিনি পাঠ কৰে, সেইকেইটাক উপলব্ধি কৰি যদি আপুনি সেই প্ৰাৰ্থনাকেইটাক পাঠ কৰে মনৰ ভিতৰৰ পৰা, অট'মেটিকেলি আপোনাৰ এনাৰ্জি সলনি হৈ আহিব, অট'মেটিকেলি। এইটো হল মানুহক সলোৱা বিদ্যা, মানুহক সলোৱা বিদ্যা। মই আপোনালোকক এটা কথা কৈ আছো যে ইউনিভাৰ্ছে আমাক পৃথিৱীলৈ বাৰে প্ৰতি পঠাই আছে, বাৰে প্ৰতি পঠাই আছে। পঠোৱা কাৰণটো কি? আমাক ভাল মানুহ হবলৈ পঠাই আছে। কিন্তু আমি ভাল মানুহ নহয়, নকৰিবলগীয়া কাম কিছুমানত ব্যস্ত হৈ পৰো, আকৌ আমাৰ দেহৰ অৱসান ঘটে, আকৌ আমাৰ চলটো ঘূৰি যায়, আকৌ ইউনিভাৰ্চিটি হেৰি কৰে, স্কুটনি কৰে, স্কুটনি কৰি দেখে যে নহয় তোৰ সম্পূৰ্ণ নহল, তই আকৌ যা। হোপোনোপোনোৱে যাতে আমি পৃথিৱীলৈ আকৌ আহিব নালাগে তাৰ ব্যৱস্থা কৰি দিছে আমাক। হোপোনোপোনোৰ একদম ভিতৰৰ ফিলচফিটো এইটোৱে যে তাত এনেকুৱা কিছুমান টেকনিক আছে, সেই টেকনিক খিনি অনুশীলন কৰিলে ভিতৰৰ পৰা আপুনি ভাল মানুহ হবলৈ বাধ্য। আপুনি এনেকুৱা এজন ভাল মানুহ হব, আপুনি আকৌ পৃথিৱীলৈ আহিব নালাগে। এইটোৱে আপোনাৰ অন্তিম জনম কৰিব খুজিছে, অন্তিম জনম। হোপোনোপোনো যিটো ফিলচফি, ইনাৰ ফিলচফিটো এইটোৱে যে হোপোনোপোনোৱে আপোনাৰ জীৱনটো ধুনীয়া কৰিব খুজিছে, আপোনাক স্বাস্থ্যৱান কৰিব খুজিছে, চলিবৰ কাৰণে আপোনাক যি টকা পইচা লাগে সেইখিনি আপোনাক দিব খুজিছে। ধন ঘটাটো বেয়া কথা হব নোৱাৰে নহয়, হেৰি ধন ঘটাটো বেয়া কথা হব নোৱাৰে। আমাৰ নিড আছে, নিড খিনি পূৰ হব লাগিব নহয়। নিড আৰু ডিজায়াৰটো বেলেগ কথা। আপোনাৰ এটাও ঘৰ নাই, আপুনি ঘৰ এটা বনাব খুজিছে, সেইটো আপোনাৰ নিড, সেইটো বেয়া কথা নহয়। কিন্তু এটা ঘৰ থাকোতে যদি আপুনি 10টা ঘৰ বনাবলৈ যায়, সেইটো ডিজায়াৰ। পৃথিৱীৰ প্ৰতিজন মানুহৰ নিডবোৰ পূৰণ হওক, সেই পূৰণ হোৱাটো হোপোনোপোনোৱে বিচাৰে। পৃথিৱীৰ প্ৰতিজন মানুহে মৃত্যু পৰ্যন্ত এটা স্বাস্থ্যৱান জীৱন কটাওক, সেইটো হোপোনোপোনোৱে বিচাৰে। হোপোনোপোনোৱে এইটো বিচাৰে যে আমাৰ সম্পৰ্কবিলাক এখন ফুলনিৰ নিচিনা হওক, এখন ফুলনিৰ নিচিনা হওক, যেনেই যাওঁ তেনিয়ে আমাৰ মধুৰ সম্পৰ্ক, অকল মধুৰ সম্পৰ্কয়ে, যাকেই লগ পাওঁ মধুৰ সম্পৰ্কয়ে, আমাৰ সম্পৰ্কবিলাক মধুৰ সম্পৰ্ক হওক। আৰু প্ৰকৃতি জগতৰ প্ৰতি, বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতি, ভগৱানৰ প্ৰতি যাতে আমাৰ মতি বাহক, সুমতি বাহক। এই কথাকেইটাই হৈছে হোপোনোপোনো মেইন বস্তু। মোৰ মতে দেই, মই যে আজি অত বছৰ অনুশীলন কৰিলো, অনুশীলন কৰি কৰি মই এটা কথাই উপলব্ধি কৰিলো, উপলব্ধিটো এইটো যে হোপোনোপোনো হল তাৰ জীৱন দৰ্শন, জীৱনচৰ্যা বুলি কয়। জীৱনচৰ্যাৰ ইংৰাজীটো হৈছে ৱে অফ লাইফ। ই অকল হিলিং নহয়, যদিও এওঁলোকে কৈ থাকে এইটো হিলিং বুলি, মই নাভাবো অকল হিলিং বুলি, এইটো হিলিং নহয়। ই আপোনাক এনেকুৱা এটা বস্তু শিকাইছে যাতে আপুনি পৃথিৱীলৈ আকৌ আহিব নালাগে, ফাইনেলি ভাল মানুহ হৈ আপুনি গুচি যাওক ইয়াৰ পৰা, আকৌ আহিব নালাগে। সেই গোটেই ৰাস্তাটো আপোনাক শিকাইছে। আপোনাক খকুৱা হবলৈ মানা কৰিছে, কিন্তু আপোনাৰ নিড খিনি পূৰণ কৰিবলৈ কৈছে। এতিয়া আমাৰ হোপোনোপোনোৰ যিটো এডভান্স লেভেলত এটা প্ৰমিছ আছে, মানে শপতনামা আছে, তাত লিখা আছে যে শিক্ষক হিচাপে আপুনি এনাৰ্জি এক্সচেঞ্জটো ল'ব, আপুনি লোভীয়া নহব। তাত লিখা আছে স্পষ্টভাৱে, আপুনি এনাৰ্জি এক্সচেঞ্জ ল'বই লাগিব। মই যদি এনাৰ্জি এক্সচেঞ্জ নোলোৱাকে আপোনালোকক এডভান্স সফট স্কিল, এডভান্স হোপোনোপোনো পঢ়াবলৈ যাওঁ, আপোনালোকে মোক গুৰুত্ব নিদিয়ে। দিল্লী, কলকাতাৰ ফালে এটা কনচেপ্ট আছে, যিজন ডাক্তৰৰ ফিজ বেছি সেইজন ভাল ডাক্তৰ, যিজন ডাক্তৰৰ ফিজ কম তেওঁ ভাল ডাক্তৰ নহয়, আৰু যিজন ডাক্তৰৰ ফিজ একেবাৰে নলয় তেওঁ কিবা এটা গণ্ডগোল আছে। মই যে এই 4,999 টকাটো লবলৈ গৈছো এনেই নহয়, সেই 4,999 টকাটো দিয়াৰ পিছত আপোনাৰ গাত লাগিব, গাত লাগিব নহয়। গাত লগাৰ লগে লগে আপুনি ডেইলি প্ৰেক্টিচ কৰিব, ডেইলি প্ৰেক্টিচ কৰিব নহয়, আৰু লগতে এটা মনলৈ ভাৱ আহিব, এই 5,000 টকাটো মই সোনকালে উলিয়াব লাগে, সেইটো ভাৱ আহিব নহয়। ইমানে আপুনি ভালকে প্ৰেক্টিচ কৰিব, 5জন ক্লায়েণ্ট আপোনাৰ লাইফলৈ আহিলে হৈ গ'ল। এজনৰ পৰা 1,000 ল'ব অঞ্জনা বাইদেউ, 5জন ক্লায়েণ্টৰ পৰা 5,000 টকা ল'ব, আপোনাৰ হৈ যাব।
সেই জাৰ্ণি আৰম্ভ হৈ যাব আৰু এতিয়া মই এটা কাম কৰিব খুজিছো মই গোটেই অসমত এটা নেটৱৰ্ক বনাব খুজিছো হোপোনোপোনো অনুশীলন কৰাৰ পিছত এটা ঘটনা ঘটিব কিছুমান মানুহ যেতিয়া আপোনাৰ জীৱনলৈ আহিব নহয় ৰাস্তাই ঘাটে কৰ্মথলীত সেই মানুহবোৰ আপোনাৰ পৰশত ভাল হবলৈ আৰম্ভ কৰিব হয় সি ভাল হ'ব নহয় সি আপোনাৰ পৰা পলাব যিবিলাক বেয়া মানুহ আছে সেই বেয়া মানুহবিলাক আপোনাৰ ওচৰলৈ আহি হয় সিহঁত ভাল হ'ব নহয় তেওঁলোক আপোনাৰ পৰা পলাব মানে কিছুমান মানুহৰ ভিতৰত যিটো ইনচেন্স থাকে সেই ইনচেন্সটো আনে সহ্য কৰিব নোৱাৰে কিছুমান মানুহে সহ্য কৰিব পাৰে সেই মানুহজনৰ জীৱনটো ধুনীয়া হ'ব আৰু যি সহ্য কৰিব নোৱাৰে সি পলাব একদম পলাব হয় মানুহটো সলনি হ'ব নহয় মানুহটো পলাবলৈ বাধ্য হয়তো আৰু এডভান্স হোপোনোপোনোত বহুত টুল টেকনিক আছে ঘৰখন কেনেকে ক্লিন কৰিব পাৰি অফিচটো কেনেকে ক্লিন কৰিব পাৰি আপুনি ৰাস্তাই গৈ আছিলে মনলৈ নিগেটিভ থিংকিং এটা আহিলে উপাসনা কৰি নিদিবা কিন্তু ৰাস্তাত তুমি গৈ আছিলা নিগেটিভ থিংকিং এটা আহি গ'ল সেইটো কাটিবৰ কাৰণে কি কৰিব পাৰি ধৰক এতিয়া আপুনি ৰাতিপুৱাৰ ভাগত ফৰগিভনেছ মেডিটেশ্যন অনুশীলন কৰিলে ৰাতি আপুনি ইনাৰ চাইল্ড মেডিটেশ্যন অনুশীলন কৰিব এই মাজত যে গেপটো আছে সেই গেপটোতো অসংখ্য নিগেটিভ ঘটনা ঘটিব ন তেতিয়া আপুনি কি কৰিব তেতিয়া কি আৰু চকু মুদি আপুনি ফৰগিভনেছ মেডিটেশ্যন কৰিব নি অফিচত গৈ পেলাই অফিচত গৈ আপুনি ফৰগিভনেছ মেডিটেশ্যন কৰিব নকৰে নহয় তাৰ কাৰণে শ্বৰ্টকাট মেডিটেশ্যন আছে সেইটো আমি পেয়াৰ বুলি কওঁ সেই পেয়াৰবিলাক মুখস্থ কৰিব লাগিব অন্তৰৰ পৰা সেই পেয়াৰবিলাক গাব লাগিব কোনটো পেয়াৰ ক'ত গাব লাগিব সেইটো মই এডভান্স হোপোনোপোনোত শিকাম গতিকে আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰক সোনকালে সিদ্ধান্ত গ্ৰহণ কৰক আৰু এইটো ঠিক যে জানুৱাৰীৰ পৰা ফিজ বাঢ়িব জানুৱাৰীৰ পৰা মই ফিজ বঢ়াম তাৰমানে ইমান কম পইচাত শিকোৱাটো আচলতে উচিত নহয় আপোনালোকে অকণমান লক্ষ্য কৰিব ছচিয়েল মিডিয়াত গৈ চাৰ্চ কৰিলেই গম পাব আজি উপাসনাই এটা কথা এটা লিখিছে মই খুব ভাল পাইছো উপাসনাই লিখিছে তেওঁ উপযুক্ত গুৰু এজন বিচাৰি আছিল আৰু মেনিফেষ্টেশ্যন হৈছে বুলি তেওঁ লিখিছে উপাসনা তুমি বোধকৰো 4-5 বছৰমানৰ পৰা বিচাৰি আছা ন এনেকুৱা মানুহ বিচাৰি আছা হয়নে তুমি মই মানে ইউটিউবত প্ৰথম দেখিছিলো দেখি পেলাই তেনেকে মিতেশ খাত্ৰী বুলি এজন আছে বহুত পপুলাৰ তেখেত বহুত পপুলাৰ হয় তেনেকে চাইছো কিন্তু তেখেত কিন্তু মোৰ গুৰু নহয় হয় আপুনি কৈছে তাৰমানে মই মানে কি হয় মই তেখেতক ক্ৰিটিচাইজ কৰা নাই দেই তাৰমানে কথাটো হ'ল কি মই তল পমিচ কৰি বেয়া পাওঁ তল পমিচ বুলি এটা বস্তু আছে আমুকটো হৈ যাব তামুকটো হৈ যাব আমুকটো হৈ যাব এইবিলাক কথা মই তেখেতক মানে পইচা মই দিছিলো দি পেলাই মই ৰিফান্ড লৈছো মোৰ হেতু মানে তেতিয়া নকৰিলো মই সেই কামটো নকৰো মই সেই কামটো এইকাৰণে নকৰো মই বিজ্ঞাপন সিমান সেইটো পৰ্যায়ৰ বিজ্ঞাপন মই দিবলৈ নাযাওঁ কাৰণ মই বিজ্ঞাপনটো দিম আপুনি যদি ঘৰত অনুশীলন নকৰে মোৰ আচল বিজ্ঞাপন আপোনালোক হ'ল আপোনালোকৰ জীৱনলৈ যেতিয়া চেঞ্জ আহিব আপোনালোকে মানুহৰ আগত ক'ব নহয় এই বস্তুটো আপোনাক শিকিলো হেমচন্দ্ৰ দত্তৰ পৰা সেইটো হ'ল আচল বিজ্ঞাপন নিতেশ খাত্ৰী মহোদয় তেওঁ বহুত মানুহক শিকাইছে মই তেখেতক সমালোচনা কৰা নাই দেই মইতো ক্ষমা কৰিছো কিন্তু মই সমালোচনা কৰা নাই তেওঁ ইণ্ডিয়াৰ বহুত পপুলাৰ এজন কিন্তু মানুহজন বিজনেছমেন বা পিয়ৰ বিজনেছমেন বুলি হেৰি কৰিছো মই তেওঁ কেইবাটাও ছেছন চালো চাই মই সিদ্ধান্ত কৰিলো এইটো নহ'ব কাৰণ হোপোনোপোনো আচল যিটো ফিলচফি সেইটো ফিলচফিৰ পৰা যেন তেখেত আঁতৰি গৈছে এই কথাটো মনে মোৰ অন্তৰে কয় ফিলচফিটোৰ পৰা তেওঁ আঁতৰি গৈছে তাৰ এটা হেৰি আছে মানে শপতনামা আছে সেই শপতনামাটোৰ পৰা যেন তেখেত বহুত কেতিয়াবাই আঁতৰি গুচি গ'ল সেই ভাৱটো মোৰ মনলৈ আহে মানে দেই এটা কথা কিন্তু কম টকাও ঘটিব লাগিব মই কৈছো নহয় নীতি পূৰণ কৰিব লাগিব নহয় মই যদি হোপোনোপোনো আপোনালোকক শিকাই ৰাতি বোলে খাবলৈ মোৰ চাউলেই নাই সেইটো হ'লে নহ'ব নহয় কথাটো গম পাইছে নে বোলে মোৰ বন্ধু পংকজ দত্তৰ বোলে সাংঘাতিক অসুখ হস্পিটেলাইজ হৈ আছে মই লাগ বুলিলে যদি তেওঁক টকা 30,000 উলিয়াই দিব নোৱাৰো অকল এইবিলাক কথা শিকাই থাকিলে হ'বনে অঞ্জনা বাইদেউ এইবিলাক ডাঙৰ কিবা এটা ঘটনা এটা ঘটিলে 50,000 টকা লাগে মই যদি 50,000 টকা এটা তেখেতক উলিয়াই দিব নোৱাৰো অকল হোপোনোপোনো শিকাই থাকিলে হ'বনে সেইটো পৰ্যায়ৰ মানুহৰ শক্তিটো থাকিব লাগে আৰ্থিক সামৰ্থ্যটো থাকিব লাগে কিন্তু তাৰ অৰ্থ এইটো হ'ব নালাগে যে হোপোনোপোনো বিজনেছ কৰিব সেইটো খুব বেয়া কথা মই এইটো বিচাৰিছো যে অসমৰ প্ৰতিখন জিলাত প্ৰতিখন চহৰত মোৰ একোজন ছাত্ৰ থাকক ভালকে শিকি লওক অঞ্চলটোত শিকাওক বেলেগক ক্লায়েণ্টক
ডিল কৰক কালি যদি গুৱাহাটীৰ পৰা কোনোবা জনে মোক ফোন কৰি সোধে মোৰ এনেকুৱা এটা প্ৰব্লেম হৈছে নালাগে বোলো গুৱাহাটীত অঞ্জনা তামুলী আছে মোৰ হেৰি এইটো ফোন নাম্বাৰ আপুনি অঞ্জনা তামুলীৰ লগত যোগাযোগ কৰক নগাঁৱত বোলে উপাসনা আছে উপাসনাৰ ফোন নাম্বাৰ এইটো আপুনি যেটো উপাসনা নগাঁৱৰ মানুহ ডাইৰেক্ট উপাসনা ঘৰলৈ যাওক আপুনি এইটো নম্বৰ দিলো বিশ্বনাথ চাৰিআলিত বোলে শেৱালী চক্ৰৱৰ্তী বাইদেউ আছে এইটো তেখেতৰ ফোন নাম্বাৰ ফোন কৰক তেখেতক মই কোৱা বুলি ক'ব আৰু এনাৰ্জি এক্সচেঞ্জটো তেখেতক দিব 1000 টকা নিদিয়াকে আপুনি কথা নাপাতিব তেখেতৰ লগত মই সেইটো কৰিব খুজিছো আৰু চাওক দেই আপোনালোকে মই এটা কথা বাৰে প্ৰতি কৈ আছো এই মানুহবিলাক কেনেকুৱা মানুহ আহাৱাই দ্বীপৰ মানুহবিলাক এই ৰাতি সপোনত মই শেৱালী বাইদেউৰ লগত কাজিয়া কৰিছো পিছদিনাখন ৰাতিপুৱাই গৈ শেৱালী বাইদেউ ঘৰ ওলাইছোগে বাইদেউ বোলে হেমচন্দ্ৰ ৰাতিপুৱা আহিলে দেখোন কি হ'ল এই বাইদেউ যোৱা ৰাতি মই সপোনত আপোনাক দেখিলো নহয় ইমান বেয়াকে আপোনাক গালি পাৰিছো মই চৰি ক'বলৈ আহিছো তেনেকুৱা সংস্কৃতিত ডাঙৰ হোৱা এইটো বস্তু কিমান পিয়ৰ বস্তু আপুনি ভাবকচোন সেই মানুহবোৰ কেনেকুৱা ধৰণৰ চিন্তাৰ অধিকাৰী কথাবোৰ তেনেকুৱা মানে গতিকে মই আশা কৰিছো আপোনালোকে কথাখিনি ভালকে বুজি পাইছে যদি আপোনালোকৰ হেৰি হৈছে আপোনালোকে গ্ৰুপত হেৰি কৰিব কাৰণ মোৰ প্ৰিপাৰেচন এটা আছে দুজনৰ কাৰণে কৰা প্ৰিপাৰেচন তিনজনৰ কাৰণে কৰা প্ৰিপাৰেচন 4জন 5জন 10জনৰ কাৰণে কৰা প্ৰিপাৰেচন কিবা এটা আছে মানে এইটো কৈ দিব নোৱাৰো আপোনালোকক যদি আপোনালোকে সম্ভৱ হয় মোক 30 তাৰিখৰ ভিতৰত জনাব 1 তাৰিখৰ ভিতৰতো জনালেও হ'ব 1 তাৰিখত আপোনালোকে 12টা বজাৰ আগত জনাব লাগিব 12টা বজাৰ পিছৰ পৰা মোৰ প্ৰিপাৰেচনটো বেলেগ হ'ব ডিসেম্বৰৰ 1 তাৰিখৰ 12টা বজাৰ পিছৰ পৰা মোৰ প্ৰিপাৰেচনটো বেলেগ হ'ব 12টা বজাৰ আগত আপোনালোকে মোক কনফাৰ্ম জনাব কোনে কোনে অংশগ্ৰহণ কৰে কনফাৰ্ম জনাব আপোনালোকে হোপনোপনৰ দৃষ্টিভংগীৰ পৰা যদি মই বিশ্লেষণ কৰো আপোনালোকক ইয়াৰ আগতে কোনোবা এটা জনমত মই লগ পাই থৈছো প্ৰত্যেককে মই আপোনালোকক কোনোবা এটা জনমত লগ পাই থৈছো আৰু কোনোবা এটা জনমত মই আপোনালোকৰ টিচাৰ আছিলো নহয় মেন্টৰ আছিলো নহলে ফ্ৰেণ্ড আছিলো মানে আপোনালোকৰ লগত লিডাৰ হিচাপে মই আছিলো আগতে কোনোবা এটা লাইফত অকমান আৰু মানে সৰু টাইপৰ লিডাৰ হলো ডাঙৰ টাইপৰ লিডাৰ হলো কিবা এটা লিডাৰ হিচাপে আছিলো কথাটো গম পাইছে নে খালি মোক কিয় পঠাই আছে পৃথিৱীতে মানে মোৰ কমপ্লিট পিউৰিফিকেশ্যনটো মোৰ হোৱাগে নাই সেইকাৰণে মোক পঠাই আছে আৰু মই সঁচাকে প্ৰাৰ্থনা কৰিছো যাতে মই আৰু পৃথিৱীলৈ আহিবলগীয়া নহয় আৰু গ্ৰেটিফিকেশ্যন আজি মই এটা কথা কৈ দিছো দেই আপোনালোকক গ্ৰেটিফিকেশ্যন দুটা আছে এটা হ'ল ইনষ্টেন্ট গ্ৰেটিফিকেশ্যন এটা পাৰ্মানেন্ট গ্ৰেটিফিকেশ্যন ফেচবুক কৰি আপুনি যিটো আনন্দ পাব সেইটো আনন্দ ভাল বস্তু এটা শিকি জীৱনটো সলনি কৰি যিটো আনন্দ পাব সেইটো এটা আনন্দ ফেচবুকৰ পোষ্ট দি কমেন্ট চাই যিটো আনন্দ পাব সেইটো ইনষ্টেন্ট গ্ৰেটিফিকেশ্যন তাৰপৰা আপোনাৰ লাইফলৈ একো চেঞ্জ নাহে অঞ্জনা বাইদেৱে ছোৱালীজনীক ভালকে পঢ়ুৱাইছে তাই ভাল মানুহ হৈছে এইটো পাৰ্মানেন্ট গ্ৰেটিফিকেশ্যন এতিয়া আমাৰ সন্মুখত দুটা ৰাস্তা খোলা আছে কোনটো গ্ৰেটিফিকেশ্যনত আপুনি যায় ফেচবুকত হোৱাটছএপত ষ্টেটাছ দি পেলানি কমেন্টবোৰ চাই লাইকবোৰ চাই তাৰপৰা আনন্দ লাভ কৰিবলৈ আপুনি বিচাৰিছে নে পাৰ্মানেন্ট কিবা এটা কৰি জীৱনটো সম্পূৰ্ণকৈ সলাই পেলাম সেইটো বিচাৰিছে যদি সম্পূৰ্ণকৈ সলাই পেলাম বুলি বিচাৰিছে এইটো হ'ল পাৰ্মানেন্ট গ্ৰেটিফিকেশ্যন মই আজিকালি ফেচবুকত অঞ্জনা বাইদেউ বোধকৰো আপুনি বহুত বছৰৰ পৰা আছে মোৰ বন্ধু হয়নে বাৰু হয় আছো মই আজিকালি লক্ষ্য কৰিছো নে বহুত দিনৰ মূৰত মই কিবা এটা লিখো আৰু আজিকালি মই কমেন্ট নিদিয়া হলো বেলেগৰ পোষ্টত মই কমেন্ট নিদিয়া হলো নিদিও সেইটো হ'ল ইনষ্টেন্ট গ্ৰেটিফিকেশ্যন চাওক দেই আপোনালোকে লক্ষ্য কৰিব এই যে মই এই কোৰ্চবিলাক ষ্টাৰ্ট কৰিছো ফেচবুকতো মই লিখি আছো ফেচবুকৰ কোনো এজন বন্ধুৱে লাইক নেমাৰে গম পায়নে কোনো এজন বন্ধুৱে লাইক নেমাৰে এতিয়া আমাৰ প্ৰমাণ হিচাপে মই দিছো এই সেশনটো শেষ হওক মই ফুচুৰি কথা এটা লিখি দিওঁচোন এতিয়া ফেচবুকত ফুচুৰি কথাটো লিখি দিয়াৰ লগে লগে 100 লাইক আহি যাব লগে লগে আমি প্ৰমাণ চাওক আজি প্ৰমাণ চাওক প্ৰথমতে মই ফুচুৰি কথা এটা লিখি দিওঁ 100 লাইক পাব তাৰপিছত মই এই আমাৰ কোৰ্চৰ লিংক এটা মই শ্বেয়াৰ কৰোঁ এটাও লাইক নেমাৰে এটাও কমেন্ট নিদিয়ে তাৰপৰা মানুহবিলাক মানে ফেচবুক কৰোঁতে ছচিয়েল মিডিয়া ইউজ কৰোঁতে অকল ইনষ্টেন্ট গ্ৰেটিফিকেশ্যন লাগে ইনষ্টেন্ট গ্ৰেটিফিকেশ্যন মাইণ্ডছেটটো এনেকুৱা বনি গৈছে নহয় ইনষ্টেন্ট গ্ৰেটিফিকেশ্যন একদম সাৱধান হ'ব দেই সাৱধান হ'ব মই কৈ দিলো একদম সাৱধান হ'ব ইনষ্টেন্ট গ্ৰেটিফিকেশ্যনৰ পিছত দৌৰোঁতে আমাৰ নিউৰন পেটাৰ্ন বিলাক তেনেকে বনি যাব অকল ইনষ্টেন্ট গ্ৰেটিফিকেশ্যন অকল ইনষ্টেন্ট সব বস্তু ইনষ্টেন্ট সব বস্তু যদি আপুনি ইনষ্টেন্টলি বিচাৰিবলৈ যায় আপোনাৰ জীৱনৰ একো মূল্য নাথাকে মই কথাটো সতৰ্কবাণী শুনাই দিছো আপোনালোকক এইবোৰ কথা মই ষ্টুডেণ্টক ডাইৰেক্ট কওঁ আজিকালি ক্লাছত কি লাগে তোমালোকক ইনষ্টেন্ট গ্ৰেটিফিকেশ্যন লাগে যদি ফেচবুকলৈ যোৱা
আৰু পাৰ্মানেণ্ট গ্ৰেটিফিকেশ্যন লাগে যদি ক্লাছ ভালকে এটেণ্ড কৰা, নোট বনোৱা, পৰীক্ষাত ভালকে লিখা। কোনটো লাগে মোক কোৱা, ডাইৰেক্ট সুধো বোলে ছাৰ ইনষ্টেণ্ট গ্ৰেটিফিকেশ্যন নালাগে, পাৰ্মানেণ্ট গ্ৰেটিফিকেশ্যন লাগে। য়েছ, ভালকে পঢ়া, ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট পাই ওলাই যোৱা, জীৱনটো বনোৱা, 2 লাখ 1.5 লাখ টকা মাহে দৰমহা পাবা, ধুনীয়াকে ঘৰ এটা বনাবা, গাড়ী এখন কিনিবা, সমাজক কণ্ট্ৰিবিউট কৰিবা, সেই যিটো আনন্দ, এইটো পাৰ্মানেণ্ট গ্ৰেটিফিকেশ্যন, সেইটো ৰাস্তাত যোৱা। আপোনাৰ যদি নিগেটিভিটি লাগে আপুনি ফেচবুকত যাওক, নিগেটিভিটি যদি কিবা লাগে ফেচবুকত যাওক, একদম কথা। আৰু যদিহে শান্তিপূৰ্ণ জীৱন এটা কামনা কৰিছে, ইনষ্টেণ্ট গ্ৰেটিফিকেশ্যন মানে ছচিয়েল মিডিয়া বিলাক ইউজ কৰোঁতে অলপ সাৱধান হওক, পাৰ্মানেণ্ট কথাত গুৰুত্ব দিয়ক, পাৰ্মানেণ্ট কথা। গতিকে আজি ইমানখিনি কথা পাতিলো, ইমানতে আজিৰ সেশনটো মই শেষ কৰিব খুজিছো। আপোনালোকৰ জীৱনবোৰ ধুনীয়া হওক, শান্তিপূৰ্ণ হওক, আৱেগিক সম্পৰ্কবিলাক মধুৰ হওক, ৰোগ ব্যাধিৰ পৰা আপোনালোকে নিস্তাৰ পাওক, পুনৰ এটা ভাল জীৱন আপোনালোকে কটাওক, লগতে মোৰো ভাল হওক, তাকে কামনা কৰি আজিৰ সেশনটো মই ইমানতে সামৰিছো। শুভৰাত্ৰি।